আমি নলবাৰী চহৰখনক এক সুন্দৰ পৰিৱেশৰ মাজত আনিবৰ কাৰণে আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নেতৃত্বত খুব সুন্দৰভাৱে আমি পৰিকল্পনা কৰি আছোঁ। ঠিক তেনেকুৱাকৈ যোৱা আমি জানুৱাৰী মাহত তিনকণীয়া বজাৰখন আমি শুভ আৰম্ভণি কৰিছিলোঁ আৰু এতিয়া আমি DI অফিচটো এইখিনি ঠাইত আছিলে, আপোনালোকে নিশ্চয় দেখিছে, একেবাৰে এটা পৰিত্যক্ত অৱস্থা আছিল। গতিকে এতিয়া এই ঠাইখিনি আমি পৌৰসভাই খুব সুন্দৰভাৱে ইয়াত মানে আমি কামখিনি কৰি ইয়াত আমাৰ এই গোটেই ৰাস্তাখিনিত যেনে পল্লা ৰোড, PNC ৰোড বা আমাৰ মছজিদ চকৰ ইয়াৰ পৰা যিমানখিনি ফলৰ দোকান আছে, এই গোটেই ফলৰ দোকানখিনি আমি ইয়ালৈ আনিম। তাৰ লগতে আৰু আমাৰ যিমানখিনি মানে ষ্ট্ৰীট ভেণ্ডত থাকি যাব, সেইখিনি আমি আগৰ যিটো ট্ৰেজাৰীৰ কোৱাৰ্টাৰ আছিল তাতো আমাৰ কাম চলি আছে, তাত নিয়া যাব। তাতে ফুটপাথটো আমি মানে সাধাৰণ ৰাইজে খুব সুন্দৰভাৱে খোজ কাঢ়ি কিনে আমি বজাৰ সমাৰ কৰিব পাৰোঁ আৰু তাত যান জঁট নহয়। সেই উদ্দেশ্যে মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি পৌৰসভাৰ কামখিনি কৰিলোঁ আৰু আজি হয়তো 2 দিন বা 3 দিন পিছতে তেখেতে ইয়াত শুভ আৰম্ভণি কৰিব। ইয়াত আমি ভাবিছোঁ এতিয়া ইয়াত অকল ফলৰ দোকানখিনি আমি দিম। গোটেই যিমানখিনি ফলৰ আমাৰ ফুটপাথত আছে তেখেতসকলক আনি পেলাই ইয়াত এটা সুন্দৰভাৱে আমি তেখেতসকলক ঠাই দি দিছোঁ। ইয়াত খোৱা পানীৰ ব্যৱস্থা থাকিব, পাব্লিক টয়লেট থাকিব, গোটেইখিনি সুবিধা থাকিব। তাৰ লগতে ইয়াত হাই মাছ লাইটো আমি দি দিছোঁ। গোটেইখিনি সুবিধা হোৱাৰ হেতুকে ভাল এটা পৰিৱেশ হ'ব।